নিয়ম আছে আজি কাৰণ আমাৰ এক মাহৰ যিখিনি নিয়ম সেই সকলোখিনি ইয়াতে কৰা হ'ব কাৰণ জুবিন বেছিভাগ সময় ইয়াতে আছিল ইয়াত থাকি ভাল পায় তেওঁ নিজৰ এখন ইয়াত পৃথিৱী আছিল চৰাই চিৰিকটি জীৱ জন্তুৰ সৈতে তেওঁৰ সেউজীয়া গছ গছনি সকলোবোৰ নিজ হাতেৰে ৰোৱা গছ এজোপা এজোপা গতিকে এখন পৃথিৱী তেওঁ নিজে সৃষ্টি কৰিছিল আৰু ইয়াত থাকি ভাল পায় খোলা কাৰণে ফ্লেটত থাকি ভাল নাপায় তেওঁ প্ৰকৃতিৰ মাজত এগাল চৰাই আছে তেওঁ ইয়াতে আহে সদায় আহে এতিয়াও আহি আছে চাগে তাৰপিছত মানে পেটকেইটাত সকলোৱে দেখিছে সেইখিনি আৰু গতিকে ইয়াতে তেওঁ ভাল পাইছিল সেইকাৰণে আমি মাহৰ নিয়মটো ইয়াত কৰিবলৈ লৈছোঁ কাৰণ আগৰখিনি কৰা নহ'ল সেইখিনি সকলোখিনি ঘৰতে কৰা হ'ল আজি ইয়াত নিয়মখিনি কৰিম তাৰপিছত সোণাপুৰলৈ যামগৈ আমি গধূলি আৰু জিঅ'কন্দা তেওঁ আমাৰ যিটো ৰৈ ৰৈ বিনালেৰ মূল গানটো তাত যিখিনি অপেৰা পাৰ্ট তাত তেওঁ কণ্ঠদান কৰিছে খুব খ্যাতনামা এগৰাকী শিল্পী আচলতে গ্ৰামী নমিনী তেওঁ মূল ইটালিয়ান মানে বেছ কিন্তু এতিয়া তেওঁ ইয়ালৈ আহিছিল শ্বুটিঙৰ কাৰণেও তেতিয়া তেওঁ দেখিছিল কামাখ্যা মন্দিৰ ইত্যাদি মানে আমাৰ গুৱাহাটীৰ আশে পাশে অকণমান কিছু ঠাই ফুৰিছিল তেতিয়া 3 দিন শ্বুটিং কৰিলে তেওঁ আমাৰ লগত আৰু তেতিয়া মানে আমাৰ আচলতে জুবিনৰ সান্নিধ্যটো তেতিয়াই পাইছে তাৰ আগৰ পৰা অলপ চিনাকি তেওঁ গতিকে ৰেকৰ্ডিং কৰাৰ সময়ত বা ইয়াত শ্বুটিঙৰ সময়ত সেইকাৰণে তেওঁ মানে খুব এটেচড হৈ গ'ল আৰু সেই যিটো জুবিনৰ আচলতে অৰা আছে সেইটোৰ লগত সকলো মানুহে এবাৰ লগ পোৱাৰ পিছত সেই কোনো পাহৰিব নোৱাৰে গতিকে সেইকাৰণে তেওঁ আহিছে আৰু মোক মেছেজ দিয়ে আছে বহু দিনৰ পৰা মানে ঘটনাটো হোৱাৰ পৰা তেওঁ since the day it's been 1 month and she has been almost every day she has been sending messages she has been trying to stand with me and giving me strength নিয়ম আছে আজি কাৰণ আমাৰ এক মাহৰ যিখিনি নিয়ম সেই সকলোখিনি ইয়াতে কৰা হ'ব কাৰণ জুবিন বেছিভাগ সময় ইয়াতে আছিল ইয়াত থাকি ভাল পায় তেওঁ নিজৰ এখন ইয়াত পৃথিৱী আছিল চৰাই চিৰিকটি জীৱ জন্তুৰ সৈতে তেওঁৰ সেউজীয়া গছ গছনি সকলোবোৰ নিজ হাতেৰে ৰোৱা গছ এজোপা এজোপা গতিকে এখন পৃথিৱী তেওঁ নিজে সৃষ্টি কৰিছিল আৰু ইয়াত থাকি ভাল পায় খোলা কাৰণে ফ্লেটত থাকি ভাল নাপায় তেওঁ প্ৰকৃতিৰ মাজত এগাল চৰাই আছে তেওঁ ইয়াতে আহে সদায় আহে এতিয়াও আহি আছে চাগে তাৰপিছত মানে পেটকেইটাত সকলোৱে দেখিছে সেইখিনি আৰু গতিকে ইয়াতে তেওঁ ভাল পাইছিল সেইকাৰণে আমি মাহৰ নিয়মটো ইয়াত কৰিবলৈ লৈছোঁ কাৰণ আগৰখিনি কৰা নহ'ল সেইখিনি সকলোখিনি ঘৰতে কৰা হ'ল আজি ইয়াত নিয়মখিনি কৰিম তাৰপিছত সোণাপুৰলৈ যামগৈ আমি গধূলি আৰু জিঅ'কন্দা তেওঁ আমাৰ যিটো ৰৈ ৰৈ বিনালেৰ মূল গানটো তাত যিখিনি অপেৰা পাৰ্ট তাত তেওঁ কণ্ঠদান কৰিছে খুব খ্যাতনামা এগৰাকী শিল্পী আচলতে গ্ৰামী নমিনী তেওঁ মূল ইটালিয়ান মানে বেছ কিন্তু এতিয়া তেওঁ ইয়ালৈ আহিছিল শ্বুটিঙৰ কাৰণেও তেতিয়া তেওঁ দেখিছিল কামাখ্যা মন্দিৰ ইত্যাদি মানে আমাৰ গুৱাহাটীৰ আশে পাশে অকণমান কিছু ঠাই ফুৰিছিল তেতিয়া 3 দিন শ্বুটিং কৰিলে তেওঁ আমাৰ লগত আৰু তেতিয়া মানে আমাৰ আচলতে জুবিনৰ সান্নিধ্যটো তেতিয়াই পাইছে তাৰ আগৰ পৰা অলপ চিনাকি তেওঁ গতিকে ৰেকৰ্ডিং কৰাৰ সময়ত বা ইয়াত শ্বুটিঙৰ সময়ত সেইকাৰণে তেওঁ মানে খুব এটেচড হৈ গ'ল আৰু সেই যিটো জুবিনৰ আচলতে অৰা আছে সেইটোৰ লগত সকলো মানুহে এবাৰ লগ পোৱাৰ পিছত সেই কোনো পাহৰিব নোৱাৰে গতিকে সেইকাৰণে তেওঁ আহিছে আৰু মোক মেছেজ দিয়ে আছে বহু দিনৰ পৰা মানে ঘটনাটো হোৱাৰ পৰা তেওঁ since the day it's been 1 month and she has been almost every day she has been sending messages